নমো বুদ্ধায়। মহামঙ্গল সূত্ৰম, মহামঙ্গল সূত্ৰ জীৱনৰ সংকট মোচনৰ উপায়। ভগৱান বুদ্ধৰ এই মহান দেশনাটো অতি উত্তম। আমি সকলোৱে নিজকে ভাল পোৱা উচিত, মৰম কৰা উচিত, সুৰক্ষিত কৰি ৰখাটো উচিত। কেনেকৈনো নিজকে সুৰক্ষা কৰি ৰাখিব পাৰি? সংকট মোচনৰ পৰা সুৰক্ষা পোৱাৰ কি উপায়? সেই বিষয়ে দেশনাটোৱে ভগৱান বুদ্ধৰ মহামঙ্গল সূত্ৰ। মঙ্গলং দ্বাদশহি চিন্তয়িংসু সদেবকা সত্থানং নাধিগচ্ছন্তি অষ্টিং চ মঙ্গলং। দেশিতাং দেব দেবেন সব্য পাপ বিনাশনং সব্য লোকহিতার্থায় মঙ্গলম ভুনামহে। যি মঙ্গল সূত্ৰটোৰ কথা সুদূৰ 12 বছৰে মানুহে বিচাৰি পোৱা নাছিল। স্বৰ্গৰ দেৱতাসকলেও বহু চিন্তা কৰিও কোনো উপায় বিচাৰি পোৱা নাছিল। সেই সূত্ৰটোৰ কথা দেৱ মানৱৰ সৰ্ব পাপ বিনাশ হওক। ভগৱান বুদ্ধৰ উপদিষ্ট সেই ৩৮ প্ৰকাৰৰ মহামঙ্গল সূত্ৰটোৰ ব্যাখ্যা সকলোৰে হিতৰ বাবে মই ইয়াতে বৰ্ণনা কৰিবলৈ লৈছোঁ। যি মঙ্গল সূত্ৰটোৰ কথা সুদূৰ 12 বছৰে ধৰি, 12 বছৰে তাৰমানে বহুকাল ধৰি সহস্ৰ বছৰ ধৰি দেৱ মানৱে বিচাৰি পোৱা নাছিল। কিন্তু
ভগৱান বুদ্ধই অতি সহজতে অতি সৰলভাৱে মানুহে পালন কৰিব পৰাকৈ সেই দেশনাটো ব্যাখ্যা কৰিছে। ৰাজগৃহৰ মহাসংগীতিত বুদ্ধ সংঘৰ মহাসভাত ভগৱান বুদ্ধৰ একান্ত সেৱক মহাস্থবিৰ আনন্দই এইদৰে বৰ্ণনা কৰিছিল। কি বুলি কৈছিল তেওঁ? এবং মে শ্ৰুতং, মই এইদৰে শুনিছিলোঁ। একং সময়ং ভগৱান সাৱধ্যং বিহৰতি, একং সময়ং ভগৱান সাৱধ্যং বিহৰতি জেতবনে অনাথ পিণ্ডিকস্য আৰামে। অৰ্থক্ষয়ং তৰা দেৱতা অভিকন্তায় ৰতিয়া, অভিকন্ত বন্যা কেৱল কপ্পং, জেতবনং উভাসেত্বা, येन भगवान् तेनोपसंकमी, उपसंकमित्वा भगवन्तं अभिवादित्वा एकमन्तं मत्थसि, एकमन्तं थिताखस देवता भगवन्तं गत्थाय অজ্জভাসি। মহাস্থবিৰ আনন্দই এইদৰে বৰ্ণনা কৰিছিল যে মই এইদৰে শুনিছোঁ, এক সময়ত ভগৱান বুদ্ধই সাৱস্থিত অনাথ পিণ্ডিক সৃষ্টিৰ দ্বাৰা নিৰ্মিত জেতবন বিহাৰত বৰষাবাস কৰি আছিল। এদিন পুৱতি নিশা দিব্য আভৰণ সজ্জিত এজন দেৱতা আহি দিব্যজ্যোতিৰে জেতবন আলোকিত কৰি বুদ্ধৰ কাষলৈ আহি অভিবাদন জনালে। তেতিয়া সেই দিব্য সুশোভিত দেৱতাই ভগৱান বুদ্ধক অনুৰোধ কৰি গাথাযোগে নিবেদন কৰিলে, বহু দেৱা মনুষ্য মঙ্গলানি অচিন্তয়ং, আকাংক্ষ মানাসত্থানং ব্রূহি মঙ্গলম উত্তমং। বহু দেৱা মনুষ্য, হে ভগৱান, হে প্ৰভু, দেৱতা আৰু মানুহে মংগলৰ বিষয়ে
বহুদিন ধৰি চিন্তা কৰি আহিছে, কি কি কৰিলেনো মংগল হয়, সেই বিষয়ে বহুদিন ধৰি উপায় বিচাৰি আহিছে। কিন্তু কোনেও ইয়াৰ সঠিক উত্তৰ বিচাৰি পোৱা নাই। আপুনি দয়াপূৰ্বক দেৱ মানৱৰ হিতাৰ্থে অনুকম্পা কৰি কেনেকৈনো দেৱ মানৱৰ মংগল হয়, এই বিষয়ে ব্যাখ্যা কৰক। তেতিয়া দেৱতাৰ প্ৰাৰ্থনা মৰ্মে মৈত্ৰীপৰায়ণ ভগৱান বুদ্ধই এইদৰে ক'বলৈ ধৰিলে, হে দেৱপুত্ৰ, অসেবনাসবালনং পণ্ডিতানং সেবনা পূজাস পূজনীয়ানং এতং মঙ্গলম উত্তমং। পণ্ডিতানং সেবনা, পণ্ডিতসকলক সেৱা কৰিবা। অসৎ আৰু মূৰ্খ লোকক কেতিয়াও সেৱা নকৰিবা। কেতিয়াও সিহঁতৰ লগত সংগ নহবা। জ্ঞানী পণ্ডিত সাধু লোককহে সেৱা কৰিবা। সৎ সংগৰ লগত বাস কৰিবা আৰু পূজনীয় ব্যক্তিকহে পূজা কৰিবা। এই উত্তম মংগল। এয়া ভগৱান বুদ্ধৰ ২৫০০ বছৰ আগৰ উপদেশ। তেতিয়া পণ্ডিত মানেই জ্ঞানী, সেইটো বুজাইছিল, সেইটো হৈছিল। জ্ঞানী পণ্ডিত ঋষি মুনিৰ আশ্ৰমত মানুহে জ্ঞান চৰ্চাৰ বাবে শিক্ষা লাভ কৰিছিল আৰু সেই সময়ত শিক্ষাৰ উদ্দেশ্য আছিল জ্ঞানী হোৱা, পণ্ডিত হোৱা। কিন্তু আজিকালি শিক্ষাৰ উদ্দেশ্য হ'ল জীৱিকা নিৰ্বাহৰ উপায় বিচাৰি পোৱাৰ যোগ্যতা কৰা, নিজকে যোগ্য কৰা। অৰ্থাৎ আজিকালি শিক্ষিত হ'লেও জ্ঞানী নহ'বও পাৰে। শিক্ষা ব্যৱস্থাত জ্ঞান চৰ্চাৰ গুৰুত্ব হ্ৰাস পাইছে। সেয়ে বহু উচ্চ শিক্ষিত হ'লেও জ্ঞানী নহ'বও পাৰে। কিন্তু ভগৱান বুদ্ধই অকল জ্ঞানী পণ্ডিতকহে সেৱা কৰিবলৈ উপদেশ দিছে। এই ক্ষেত্ৰত আমি নিজে সাৱধান হোৱাটো উচিত। শিক্ষিত মানেই জ্ঞানী নহ'বও পাৰে।
পতিৰূপ দেশ বাস ভুৱেশ কত পৈণ্যতা অত্ত সমাপনিধীশ এতং মঙ্গলম উত্তমং। প্ৰতিৰূপ দেশত অৰ্থাৎ ধাৰ্মিক স্থানত বাস কৰাটো উচিত। যি দেশত বুদ্ধ ধৰ্ম সংঘ এই ত্ৰিৰত্নৰ মহিমা প্ৰচাৰিত আছে, যি দেশত দানশীল আদি কুশল কৰ্ম সম্পাদন কৰিব পৰা যায়, সেইহেন দেশত বাস কৰিবা। অতীত জন্মৰ পূৰ্বকৃত পুণ্য প্ৰভাৱত নিজকে সদায় সম্যক পথত তথা পুণ্য কৰ্মত পৰিচালনা কৰিবা। ইয়েই উত্তম মংগল। পুণ্য প্ৰভাৱত থাকি নিজকে সদায় সম্যক পথত পৰিচালনা কৰিবা। সম্যক পথত পৰিচালনা কৰিবলৈ বুদ্ধ শিক্ষা বুজি পাবলৈ পুণ্য কৰ্মত নিয়ত হ'বলৈ অতীত জন্মৰ পুণ্য প্ৰভাৱ লাগে। অতীতৰ পুণ্যৰ অভাৱত বহুতে সম্যক পথ বিচাৰি নাপায়, বুজি নাপায় আৰু পালনো কৰিব নোৱাৰে। নিজে নিজে পুণ্য উপাৰ্জন কৰিব নোৱাৰাটো দুৰ্ভাগ্যৰ কথা। আজিৰ জীৱনটো অহাকালি অতীত হৈ যাব। ভৱিষ্যতৰ বাবে পুণ্য উপাৰ্জনৰ বাবে এই জীৱনটোৱেই সোণালী হৈ যাওক। আৰু পুণ্য কৰ্মত পৰিচালনা কৰাটোৱেই উত্তম মংগল। বহু সংসংস শিপঞ্চ বিনয় সুখিত সুভাষিতা ভাষা এতং মঙ্গলম উত্তমং। বহু সসংস শিপঞ্চ বিভিন্ন প্ৰকাৰৰ শিল্প শিক্ষাত নিপুণ হবা, উচ্চ শিক্ষিত হবা আৰু সদায় বিনয়ী হবা। সদায় সুমধুৰ বাক্যহে কবা। ইয়েই উত্তম মংগল। মাতা পিতু পত্থানং পুত্ৰদাৰস্য সংগ অনাকুলাস কম্মন্তা
মঙ্গলম উত্তমম। পিতৃ মাতৃ যেনেকুৱা হ'লেও শুশ্ৰূষা কৰিবা, তেওঁলোকক অৱহেলা কেতিয়াও নকৰিবা। তেওঁলোকক অৱহেলা কৰিলে বা দুখ দিলে স্বৰ্গ লাভ বা মোক্ষ লাভৰ পথ সম্পূৰ্ণ ৰুদ্ধ হৈ যায়। ওলোটা ভৱিষ্যতৰ জন্মতো অধগামী হৈ যায়। স্ত্ৰী পুত্ৰ কন্যাৰ উপকাৰ কৰিবা। পাপ কৰ্ম বিৰহিত কৃষি কৰ্ম, শিল্প কৰ্ম নাইবা নিষ্পাপ ব্যৱসায় বাণিজ্যৰ দ্বাৰা সম্যক জীৱিকা নিৰ্বাহ কৰিবা। ইয়েই উত্তম মংগল। সদায় সম্যক জীৱিকা নিৰ্বাহ কৰিবা। অৰতি বিৰতি পাপা মজ্জপানা সংযম অপমাদ ধম্মেষু এতং মঙ্গলম উত্তমম। অৰতি ৰতি নহবা, বিৰতি আঁতৰত থাকিবা। বিৰতি পাপা, পাপৰ পৰা আঁতৰত থাকিবা। পাপ চিন্তা বা পাপ কৰ্মবোৰৰ পৰা বিৰত থাকিবা। লোভ, দেশ আৰু ভুল দৃষ্টি, ৰং চিন্তা, ৰং সিদ্ধান্ত, এইকেইটা মানসিক পাপ। এইবোৰৰ পৰা বিৰত থাকিবা। প্ৰাণী হত্যা, চোৰ, ব্যভিচাৰ এইবোৰ কায়িক অৰ্থাৎ শাৰীৰিক পাপ। এইবোৰৰ পৰা সদায় বিৰত থাকিবা। অসৎ বাক্য, মিছা বাক্য, কটু বাক্য, খঙাল বাক্য, লোভনীয় বাক্য, অনৰ্থক বাক্যবোৰ বাচনিক পাপ। এইবোৰৰ পৰা বিৰত থাকিবা। বিভিন্ন ধৰণৰ মদ্যপানা, নিচা বা সুৰাপানৰ পৰা বিৰত থাকিবা। মদ্যপানৰ পৰা বিৰত থাকিবা। জুৱা খেলবোৰ নিচা, ভাগ্য পৰীক্ষা চোৱা লটাৰী খেলবোৰ নিচা। শ্বেয়াৰ বজাৰৰ পৰা শ্বেয়াৰ কিনা বেচাবোৰো নিচা, অৰ্থ উপাৰ্জনৰ নিচা। এইবোৰৰ পৰা বিৰত থাকিবা। কোনো ধৰণৰ পাপ নকৰিবা। সব্য পাপস্য অকৰণম। সকলো প্ৰকাৰৰ পাপ কাৰ্যৰ পৰা বিৰত থাকিবা, অনাসক্ত হবা। কি কৰিবা? সদায় কুশলস্য উপসম্পদা,
সদায় পুণ্য কৰ্মহে কৰিবা। সচিত্ত পৰিয়দপনং, নিজৰ চঞ্চল অকুশল মনক নিজে সদায় দমন কৰি ৰাখিবা। এতং বুদ্ধানুশাসনং, এইটোৱে বুদ্ধৰ উত্তম শাসন। প্ৰমাদী নহবা, অপ্ৰমাদ অৰ্থাৎ অপ্ৰমাদী জীৱন যাপন কৰিবা। ভগৱান বুদ্ধৰ এয়া উত্তম উপদেশ, এই উত্তম মংগল। গাৰৱচ নিবাতচ সন্ততিচ কতয়ুতা কালেন ধম্ম শ্ৰৱণং এতং মংগলম উত্তমং। গৌৰৱনীয় ব্যক্তিৰ বাবে সদায় গৌৰৱ কৰিবা, তেওঁলোকৰ প্ৰতি বিনয়ী হবা আৰু যিকণ পোৱা সিমানতে সন্তুষ্ট থাকিবা। অলপ হ'লেও উপকাৰীৰ উপকাৰ স্বীকাৰ কৰিবা। মনটোক পৰিশুদ্ধ কৰি ৰাখিবলৈ যথাসময়ত ধম্ম শ্ৰৱণ কৰিবা, এই উত্তম মংগল। যিকণ পোৱা সংসাৰত, সুখ দুখ যিকণ পোৱা, মান সন্মান যিকণ পোৱা, ধন সম্পত্তি যিকণ পোৱা, সেই কণতেই সন্তুষ্ট থাকিবা। কাৰণ প্ৰকৃতিয়ে শূন্য অনুপাতেহে অৱদান দিয়ে, সেয়া নিজৰেই প্ৰাপ্য। পুণ্যৰ বাবে যিখিনি প্ৰাপ্য সেইখিনি সুখ পোৱা যায়, আৰু অপুণ্যৰ ভাৱে যি পৰিমাণৰ দুখ সেয়া নিশ্চিন্ত, সেয়া নিজৰেই উপাৰ্জিত। সেয়ে এই সংসাৰত যিকণ পোৱা সিমানতে সন্তুষ্ট থাকিবা, কাৰণ সেয়া নিজৰেই উপাৰ্জন। খন্তি সব সস্যতা সমনং সদসনং কালেন ধম্ম সাকস্য এতং মংগলম উত্তমং। সদায় ক্ষমাশীল হবা, কেতিয়াও প্ৰতিশোধ পৰায়ণ নহবা। দয়া কৰুণা আৰু মৈত্ৰী পৰায়ণ হলেহে ক্ষমাশীল হ'ব পাৰি। সেয়ে সেইকেইটা গুণ আয়ত্ত কৰিবা। প্ৰিয়বাদিতা হবা, সময়মতে শ্ৰমণ ভিক্ষুক দৰ্শন কৰিবা আৰু মাজে সময়ে
যথা সময়ত ভিক্ষু শ্ৰমণৰ লগত ধৰ্ম আলোচনা কৰিবা, ইয়েই উত্তম মংগল। কেতিয়াও প্ৰতিশোধ পৰায়ণ নহবা। প্ৰতিশোধৰ জুই, সেই জুয়ে আনক ধ্বংস কৰাৰ আগতে প্ৰথমতে নিজৰ অন্তৰখনকে জ্বলাই দিয়ে। সদায় ক্ষমাশীল হবা, দয়াশীল হবা। কেনেকৈ ক্ষমাশীল দয়াশীল হ'ব পাৰি? যদি আমি জানো এই শত্ৰুজনৰ পৰিৱৰ্তে মই নিজে যদি সেই স্থিতিত থাকিলোহেঁতেন, সেইজন যদি ময়েই হলোহেঁতেন, হয়তো ময়ো সেই ভুলেই কৰিলোহেঁতেন। সেয়ে ক্ষমাশীল হবা, প্ৰতিশোধ পৰায়ণ নহবা। দয়া কৰুণা মৈত্ৰীৰে ব্ৰহ্ম বিহাৰ কৰিবা। সকলো অনিত্য, সকলো পৰিৱৰ্তনশীল, সকলো খন্তেকীয়া দুদিনীয়া জীৱন, মৃত্যুৰ পিছত সকলো শেষ হৈ যায়। সেয়ে দয়া কৰুণাৰে জীৱন নিৰ্বাহ কৰিবা, এই উত্তম মংগল। কালেন ধম্মচা গচ্ছা, সময়ত ধৰ্ম চৰ্চা। ধৰ্ম প্ৰকৃতিৰ ধৰ্ম, চিৰন্তন সত্য ধৰ্ম, মোৰ জীৱনৰ ধৰ্ম। মহাশূন্যৰ বুকুত আমি কেনেকৈ মিলি যাম প্ৰকৃতিৰ সেই ধৰ্ম। নিজৰ জীৱনৰ কিমান মূল্য এই সংসাৰত, নিজৰ স্থিতি কি, নিজৰ কিমান মূল্য। এই মূল্যহীন জীৱনৰ মূল্যৱান কৰিবলৈ প্ৰকৃতিৰ ধৰ্মৰ আলোচনা কৰিবা, এই উত্তম মংগল। তপস ব্ৰহ্মচৰ্যাঞ্চ অৰিয়হচ্ছান দৰ্শনং নিব্বানং হস্যক্ৰিয়াস এতং মংগলম উত্তমং। লোক দেশ মহক তপ্ত কৰে বাবে তপস্যা অৰ্থাৎ সম্যক সাধনাত বহিবা, ব্ৰহ্মচৰ্য পালন কৰিবা, চাৰি আৰ্য সত্যক আৰু পৰম পদ নিৰ্বাণক সাক্ষাৎ কৰিবা। দুখৰ সত্যতা অৰ্থাৎ বাস্তৱতা, দুখৰ কাৰণৰ সত্যতা অৰ্থাৎ তৃষ্ণাৰ সত্যতা, দুখ নিৰাময়ৰ সত্যতা অৰ্থাৎ নিৰ্বাণৰ সত্যতা, দুখ নিৰাময়ৰ পথৰ সত্যতা অৰ্থাৎ অষ্টাংগিক মাৰ্গৰ সত্যতাক নিজৰ বিবেচনাৰ দ্বাৰা
হৃদয়ঙ্গম কৰিবা আৰু নিৰ্বাণ সাক্ষাৎ কৰিবা। ইয়েই উত্তম মংগল। হয়, চাৰি আৰ্য সত্য উপলব্ধি কৰিব পাৰি, সাক্ষাৎ কৰিব পাৰি, গভীৰভাৱে উপলব্ধি কৰিব পাৰি। কিন্তু নিৰ্বাণ সাক্ষাৎ কৰিবা বুলি যে কৈছে ভগৱানে, কেনেকৈ নিৰ্বাণ সাক্ষাৎ কৰিব পাৰিম? নিৰ্বাণৰ সাধাৰণ অৰ্থ হ'ল মুক্তি, দুখৰ পৰা মুক্তি, স্বাধীনতা, বন্ধন মুক্তি, সংসাৰ বন্ধনৰ পৰা মুক্তি। বিপස්සনা সাধনাত অধিষ্ঠান কৰিলে, অধিষ্ঠানৰ পিছত এঘণ্টা পিছত নিৰ্বাণ সাক্ষাৎ কৰিব পৰা যায়। 1 ঘণ্টা সময় অধিষ্ঠানত বহোতে গোটেই শৰীৰত, ভৰি দুখনত জ্বালাজিৰ যন্ত্ৰণাৰ বেদনাই যেনেকৈ জ্বলাই জ্বলাই মাৰে, ধৈৰ্যৰে সহ্য কৰি কৰি যেতিয়া সময় কটাব লগা হয়, বেদনাবোৰ, যন্ত্ৰণাবোৰ অসহ্য হৈ পৰে আৰু অৱশেষত যেতিয়া অনিচ্ছ দুঃখ অনাত্মা বুলি শেষ কৰা হয়, বন্ধন মুক্তি কৰা হয়, সাধনা শেষ কৰা হয়, বন্ধন হাত ভৰি মুকলি কৰি দিয়া হয়, বন্ধন মন্ত্ৰ মুকলি কৰি দিয়া হয়, তেতিয়া সঁচাকৈ নিৰ্বাণ সাক্ষাৎ হয়। এই শান্তি, এই স্বাধীনতা, এই স্বাধীনতাৰ সুখ, তেতিয়াহে নিৰ্বাণ সাক্ষাৎ কৰিব পাৰি। অকল শাস্ত্ৰ পঢ়িলে কেতিয়াও নিৰ্বাণ সাক্ষাৎ কৰিব নোৱাৰে। নিৰ্বাণ সাক্ষাৎ কৰাটোৱেই উত্তম মংগল। ফুটস্য লোকধম্মেহি চিত্তং যস্য ন কপ্পতি অশোকং বীরজং ক্ষেমং এতং মঙ্গলম উত্তমং। সংসাৰৰ লোকধৰ্মৰ বাবে কেতিয়াও বিচলিত নহবা, শোক নকৰিবা, কেতিয়াও লোভ দেশ মোহত পৰি চিত্ত কলুষিত নকৰিবা, সদায় নিৰাপদ থাকিবা, সদায় নিজকে ৰক্ষা কৰি থাকিবা। সংসাৰত 8 প্ৰকাৰৰ লোকধৰ্ম আছে, যেনে লাভ আৰু লোকচান, যশ আৰু অযশ, প্ৰশংসা আৰু নিন্দা, সুখ আৰু দুখ। এইকেইটা সংসাৰৰ ধৰ্ম। সাধাৰণতে কি হয়, লাভ বিচাৰি বহুতে লোকচান খায়, যশ প্ৰতিযশ বিচাৰি বহুতে অযশ পায়, প্ৰশংসা বিচাৰি বহুতে নিন্দা পায়, সুখ বিচাৰি দুখ পায়। কিন্তু এইবোৰৰ পৰা সদায় নিজকে ৰক্ষা কৰি থাকিবা। লোকধৰ্মৰ বাবে চিত্তক কম্পিত নকৰিবা, প্ৰিয়জনৰ বিয়োগ, অপ্ৰিয়বোৰৰ সংযোগৰ বাবে শোকাগ্ৰস্ত নহবা, শোক বিৰহিত বিৰজ আৰু ক্ষেম পদ নিৰ্বাণক সাক্ষাৎ কৰিবা। এতং মংগলম উত্তমং, এইটোৱে উত্তম মংগল।
एतादृशानि कथन सर्वथं पराजिता सर्वथ सत्थिं गच्छन्ति तं तेषां मङ्गलम् उत्तमन्ति। हे देवपुत्र, এই সমস্ত মঙ্গল কাৰ্য সম্পাদন কৰি দেৱমানৱগণে সৰ্ব বিষয়ত জয়লাভ কৰি সদায় নিৰাপদে সুখী তথা মংগলময় জীৱন যাপন কৰিব পাৰে। সেয়ে এইবোৰক শ্ৰেষ্ঠ মংগলকাৰী বুলি দেৱমানৱগণে সকলোৱে অৱধাৰণ কৰে। সেয়ে এই শিক্ষাপদকেইটা সদায় মংগলময় বুলি অৱধাৰণ কৰিবা। ভৱতু সৰ্ব মঙ্গলম। ভৱতু সৰ্ব মঙ্গলম। সৰ্ব বুদ্ধানুভাবেন সদা সত্তি ভবন্তু তে। সৰ্ব ধম্মানুভাবেন সদা সত্তি ভবন্তু তে। সৰ্ব সংঘানুভাবেন সদা সত্তি ভবন্তু তে। সাধু সাধু।